আপোনালোকেও চৰকাৰী ঘৰত আবেদন কৰিম বুলি ভাবিছিল নেকি? যদি ভাবিছিল বৰ্তমানলৈ যদি কৰা নাই বা আপোনালোকৰ ঘৰত যদি জীৱিকা সখী অহা নাছিলে তেতিয়া আপোনালোকৰ কৰা নহল, তেতিয়াহলে আপোনালোকৰ বাবে এটা সুযোগ আছে যে এতিয়াও আপোনালোকে চৰকাৰী ঘৰত আবেদন কৰিব পাৰিব। যেহেতু আপুনি মোবাইলৰ সহায়তে বৰ্তমান নিজেই আপোনালোকে সেই চৰকাৰী ঘৰত আবেদন কৰিব পাৰিব। এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ আবেদন কৰিব লাগিব, তাৰপিছত ডকুমেণ্ট কি লাগিব এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰি ৰাখিব। এতিয়া হওক আপোনালোকক কৈ আছো কি এপ লাগিব। আপোনালোকে যিহেতু মোবাইলৰ সহায়তে এই যিটো চৰকাৰী ঘৰ আৱাস যোজনাত যেটো এপ্লাই কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব মোবাইলৰ সহায়তে। মোবাইলৰ সহায়ত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক মোবাইলৰ দুটা এপ ডাউনলোড কৰিব লাগিব। এটা হ'ল আপোনালোকৰ আৱাস প্লাছ 24 আৰু এটা হ'ল আধাৰ ফেচ আৰডি। আধাৰ ফেচ আৰডি আপোনালোকে এইকেইটা এপ প্লে ষ্টৰত পাব। প্লে ষ্টৰত গৈ সাৰ্চ কৰিব আধাৰ ফেচ আৰডি, এইটো সাৰ্চ কৰিব। তাৰপিছত আৱাস প্লাছ 24 এই দুটা সাৰ্চ কৰিব। কৰাৰ পিছত আপোনালোকে এই দুটা এপ ডাউনলোড কৰি ল'ব। কৰাৰ পিছত আপোনালোকে চৰকাৰী ঘৰত মোবাইলৰ সহায়তে আবেদন কৰিব পাৰিব। আৰু যদি কেনেকৈ কৰিব লাগে, যদি ফুল ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰিব পাৰিব। মই আপোনালোকক জাষ্ট কি এপ লাগে সেইটো কৈ দিলোঁ। আৰু যদি ডকুমেণ্ট কি প্ৰয়োজন হ'ব, ডকুমেণ্ট আপোনালোকক প্ৰয়োজন হ'ব আপোনালোকৰ জব কাৰ্ড থাকিব লাগিব। জব কাৰ্ড বাধ্যতামূলক হ'ব। যিসকলৰ জব কাৰ্ড নাই তো আপোনালোকে জব কাৰ্ডখন বনাইও ল'ব পাৰিব, যিহেতু আজিকালি এসপ্তাহৰ ভিতৰতে জব কাৰ্ড হৈ যায়, ঠিক আছে। জব কাৰ্ডটো বনাই ল'ব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ডখন লাগিব, আধাৰ কাৰ্ডখনো বনাই ল'ব লাগিব। তো আধাৰ কাৰ্ডখন ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট মাষ্ট বি থাকিবই লাগিব, কাৰণ যিহেতু আজিকালি যিটো পইচা আছে পইচাটো আপোনাৰ ডিপিটি মাধ্যমত দিয়ে। গতিকে চৰকাৰী ঘৰৰ পইচা যেতিয়া আপোনালোকে পাব তেতিয়া আপোনালোকক বেংক একাউণ্টটো খুবেই জৰুৰী হ'ব। গতিকে আপোনালোকে বেংক একাউণ্ট এটা আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। গতিকে বেংক একাউণ্টটো খুলি ল'ব। আৰু তাৰপিছত আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থাকিব লাগিব। সেইটো কথা মনত ৰাখিব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থকা বেংকটোহে আপোনালোকে প্ৰভাইড কৰিব। তাতে এপ্লাই যেতিয়া কৰিব তেতিয়া সেইটোহে প্ৰভাইড কৰিব। আৰু আপোনালোকক কৈ দিওঁ, যিসকলে মানে আবেদন কৰিব ৰৈ গৈছিলে সেইসকলৰ বাবে এতিয়া সোণালী সুযোগ। গতিকে আপোনালোকে যদি কৰা নাই সোনকালে কৰাই ল'ব। মোবাইলৰ মাধ্যমেৰে কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগে। আৰু চৰকাৰী ঘৰত এপ্লাই কৰোঁতে আপোনালোকে মহিলাৰ নামেৰে কৰিব, যিহেতু চৰকাৰী ঘৰৰ যিটো অগ্ৰাধিকাৰ আছে সেইটো মহিলাক বেছিকৈ দিয়া হ'ব। গতিকে আপোনালোকে মোবাইলৰ সহায়ত যেতিয়া কৰিব তো আপোনাৰ ৱাইফ বা আপোনাৰ জীয়ৰীৰ নামতে আপোনালোকে আবেদন কৰিব। তেতিয়াহ'লে আপোনালোকৰ যিটো ঘৰ পোৱাৰ চান্স আছে সেইটো মানে বেছি পাব। আৰু যদি আপোনালোকৰ কিবা মানে কি ভুল হয় বা ডকুমেণ্ট দিওঁতে যদি কিবা ভুল হয় বা আপোনালোকৰ যদি ধৰি লওক প্ৰপাৰ্টি আছে তো আপোনাৰ তথাপিও আবেদন কৰিছে তেনেহ'লে ইয়াৰে দায়ী আপোনালোকে হ'ব আৰু চৰকাৰে ইয়াৰ ওপৰত কিন্তু। গতিকে যিসকল যোগ্য হয় বুলি ভাবে, আপোনালোকে নিজকে যদি যোগ্য বুলি ভাবে তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰত আবেদন কৰিব। যদি আপোনালোকে ঘৰত 4 চকীয়া বাহন আছে বা বিল্ডিং আছে তো তেনেকুৱা ক্ষেত্ৰত বা পকী ঘৰ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আবেদন নকৰাই ভাল, যিহেতু চৰকাৰে তাতে নটিচত কৈয়ে দিছে। গতিকে আপোনালোকে যিখিনি যোগ্য বুলি ভাবে সেইখিনি লোকেহে চৰকাৰী ঘৰত আবেদন কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।